নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 24 এপ্ৰিল আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰতিশোধ বিশ্বই দেখিব মাটিৰ লগত মিলিব পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কৰিব সৰ্ববৃহৎ আক্ৰমণ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক ধ্বংস কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মাটিৰ লগত মিলি যাব শত্ৰু প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা কলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ দুঃসাহস কৰিলে গতিকে আক্ৰমণ হ'ব ভয়াবহ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেখে কল্পনাতকৈ বাহিৰত শাস্তি পাব এনেকুৱা শাস্তি দিম বিশ্বই দেখিব ভাৰতৰ শত্ৰুক মাটিৰ লগত মিলাই দিয়াৰ সময় আহি গল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ সন্ত্ৰাসবাদীৰ পোহপাল দিয়াসকলৰ ককাল ভাঙি দিম বুলি ঘোষণা 140 কোটি জনতাই যি ইচ্ছা কৰিছে তাকে হ'ব পৃথিৱীৰ পৰা চীন মুকাম নাইকিয়া কৰি দিম সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই গৰ্জন মোদীৰ ন্যায়ৰ বাবে যিকোনো পৰ্যায়লৈ যাব ভাৰতবৰ্ষ সমগ্ৰ দেশ এক হৈ আছে এই যুঁজত পাকিস্তানৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে সমগ্ৰ ভাৰত মাটিৰ লগত মিলি যাব শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে সৰ্ববৃহৎ আক্ৰমণ কৰা হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকোনো প্ৰকাৰে পাকিস্তানৰ ওপৰত প্ৰতিশোধ ল'বই ভাৰতবৰ্ষ জম্মু কাশ্মীৰত যি সন্ত্ৰাসবাদীৰ ভয়ানক ঘটনা সংঘটিত হৈছিল আৰু 28 জন নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু সেই 28 জন নিৰীহ লোকৰ বাবে এতিয়া ভাৰতে প্ৰতিশোধ ল'ব পাকিস্তানৰ ওপৰত এনেকুৱা আক্ৰমণ ভাৰতে কৰিব যি আক্ৰমণ দেখি সমগ্ৰ বিশ্বই কঁপিব বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ডাঙৰ ঘোষণা কৰিছে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানক মুঠতে ধ্বংস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আনপিনে প্ৰতিশোধ আৰম্ভ হৈছে 6 পাকিস্তানীক হত্যা কৰিলে ভাৰতীয় সেনাই প্ৰতিশোধ দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ হেউজ সংকেত পোৱাৰ পিছতেই ভাৰতীয় সেনাৰ একচন আৰম্ভ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো একচন জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সাৰ্জিকেল ষ্ট্ৰাইক গুলিয়াই হত্যা কৰিলে 6 পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই জম্মুৰ 3টাকৈ স্থানৰ সেনাৰ ভয়ংকৰ অভিযান আৰু এই অভিযানতেই হত্যা কৰিছে উগ্ৰপন্থীক উধামপুৰৰ লগতে কুলগামত চলিল এই গুলীচালনা অব্যাহত আছে ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত শ্বহীদ হৈছে এগৰাকী ভাৰতীয় জোৱান আৰু ভাৰতীয় সেনাই অব্যাহত ৰাখিছে অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গুলি চলাইছে ভাৰতীয় সেনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পিছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া একচন ভাৰতীয় সেনাৰ আৰু আনপিনে আৰব সাগৰৰ পৰাই মিছাইল নিক্ষেপ কৰিছে ভাৰত পাকিস্তানত উত্তেজনাৰ মাজতে ভাৰতৰ বৃহৎ শক্তি প্ৰদৰ্শন ভাৰতে মিছাইল নিক্ষেপ কৰিছে আৰব সাগৰত ভাৰতে নিক্ষেপ কৰিলে মিছাইল INS সুৰতৰ পৰা সম্পূৰ্ণ কৰা হ'ল এই মিছাইল মিডিয়াম ৰেঞ্জৰ মিছাইল নিক্ষেপ কৰি পাকিস্তানক স্পষ্ট বাৰ্তা ভাৰতৰ লেডাৰ গাইডেড মিছাইল নিক্ষেপ কৰিছে ভাৰতে সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে এই মিছাইল পাকিস্তানক লক্ষ্য কৰি এই মিছাইল নিক্ষেপ পাকিস্তানক এইবাৰ ভাৰতে নিজৰ শক্তি দেখুৱাইছে আৰব সাগৰত শক্তি দেখুৱাই পাকিস্তানক নিজৰ শক্তি দেখুৱালে ভাৰত পাকিস্তানৰ মাজত উত্তেজনাৰ সময়তে আৰব সাগৰৰ পৰা পাকিস্তানক লক্ষ্য কৰি ভাৰতে নিক্ষেপ কৰিছে মিছাইল এই মিছাইল নিক্ষেপ কৰি পাকিস্তানক স্পষ্ট বাৰ্তা দিয়া হৈছে যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰিব ভাৰতে আৰু এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য দেখাৰ পিছত এতিয়া পাকিস্তান কম্পিত হৈ আছে যিকোনো মুহূৰ্তত ভাৰতে এনে ধৰণৰ মিছাইল আক্ৰমণ কৰিব পাৰে বিশেষকৈ ইউক্ৰেইন ৰাছিয়া ইজৰাইল পেলেষ্টাইনৰ যুদ্ধত দেখিবলৈ পোৱা গৈছিল এনেকুৱা মিছাইল আৰু এইবাৰ ভাৰতে নিজৰ শক্তি দেখুৱাইছে আৰব সাগৰতেই এই মিছাইল নিক্ষেপ কৰিছে পাকিস্তানক লক্ষ্য কৰি ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে মুঠতে একচন আৰম্ভ হিন্দু হোৱাটো ভুল নেকি চন্দ্ৰ সূৰ্য থকালৈকে ভাৰতত হিন্দু থাকিব পাকিস্তানক আমি শেষ কৰি পেলাম পাকিস্তানক সমৰ্থন কৰা সকলক গতিয়াই উলিয়াই দিয়া হ'ব অসমৰ পৰা অসমৰ মাটিত থাকি পাকিস্তানক সমৰ্থন কৰা সকল সাৱধান পাকিস্তানক আমি শেষ কৰি পেলাম পাকিস্তানক আমি ধ্বংস কৰিম ভাৰতৰ বুকুৰ পৰা আমি পাকিস্তানী সন্ত্ৰাসবাদী নিশেষ কৰি পেলাম নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ
বিৰুদ্ধে যুঁজিবলৈ দেশৰ ভিতৰত থকা পাকিস্তানী দালালকো খতম কৰি পেলাম আমি মোৰ এই কথা সকলোৱে মনত ৰাখক পাকিস্তানক মুঠতে আমি নাইকিয়া কৰি দিম যিমানেই ডাঙৰ মানুহ নহওক কিয় আমি শাস্তি দিম পাকিস্তানক সমৰ্থন কৰা লোকসকলৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিন্দু হোৱাটো ভুল আছিল নেকি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ভাৰতত 5000 বছৰ আগৰে পৰা আছে হিন্দু চন্দ্ৰ সূৰ্য থকালৈকে ভাৰতত হিন্দু থাকিব ইয়া চিৰন্তন সত্য ভাৰতত যাতে সন্ত্ৰাসবাদে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে আমি একলগ হ'ব লাগিব বিজেপি হিন্দু মুছলমান সকলোৰে কাষত আছে বিজেপি কেৱল সন্ত্ৰাসবাদৰ পক্ষত নাই বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা সভাত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাটিত থাকি পাকিস্তানক সমৰ্থন কৰা সকলক খুদাই নেৰু বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ আনকি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী পাকিস্তানৰ সৈতে লিংক আছে গৌৰৱ গগৈৰ পাকিস্তানৰ ইছলামাবাদত 15 দিন আছিল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ লিংকক লৈ অতি শীঘ্ৰেই ন তথ্য পোখৰলৈ আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুঠতে পাকিস্তানক সমৰ্থন কৰা লোকসকলক যে ৰেহাই নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিয়া স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে যদি অসমত থাকে তেন্তে ভাৰতৰ হৈ মাত মাতিব লাগিব অসমত থাকি ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰিলে মহা বিপদত পৰিব পাকিস্তানী সমৰ্থকসকল পাকিস্তানৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা ব্ৰেকিং নিউজ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ এই মেইল কৰিছে গৌতম গম্ভীৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদীয়ে পেহেলগামৰ পিছত এইবাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ টাৰ্গেট গৌতম গম্ভীৰক হত্যাৰ ভাবুকি পাকিস্তানী সন্ত্ৰাসবাদীৰ মেইল যোগে দিছে এই ভাবুকি আই কিল ইউ বুলি মেছেজ প্ৰেৰণ কৰিছে গৌতম গম্ভীৰলৈ তিনিটা শব্দৰে গৌতম গম্ভীৰক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদীৰ দলটোৰ দুবাৰকৈ হত্যাৰ ভাবুকি গৌতম গম্ভীৰক ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে ISIS কাশ্মীৰে প্ৰদান কৰিছে এই ভাবুকি ইমেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে গৌতম গম্ভীৰক তাৰ পিছতে হস্তম হৈ পৰিছে আৰক্ষী ঘটনাক লৈ ৰুজু কৰা হৈছে এফআইআৰ গৌতম গম্ভীৰে ৰুজু কৰিছে এফআইআৰ দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ শেহতীয়া তদন্ত আন এটা ব্ৰেকিং নিউজ সন্ত্ৰাসবাদীৰ পক্ষত ধিঙৰ বিধায়ক আমিনুল ইছলাম কেতিয়া গ্ৰেপ্তাৰ হ'ব ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এতিয়া হৰপ হৈ পৰিছে অসমৰ জনসাধাৰণ পেহেলগামত হোৱা নাৰকীয় ঘটনাক লৈ মিথ্যাচাৰ বিধায়ক আমিনুল ইছলামৰ পেহেলগামত নিহতসকলক চূড়ান্ত অপমান ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পেহেলগামৰ ঘটনাক এটা চক্ৰই উদ্দেশ্য প্ৰণীতভাৱে সংগঠিত কৰিছে সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি পাকিস্তানৰ ওপৰত দুখ জাপি দিব বিচাৰিছে বিজেপিয়ে কোনো পৰ্যটকক ধৰ্মখুদি হত্যা কৰা নাছিল সন্ত্ৰাসবাদীয়ে ভুক্তভোগী পৰ্যটকৰ বিপৰীতে আমিনুল ইছলামৰ দেশদ্ৰোহী মন্তব্য পলুৱামা কাণ্ডৰ দৰে পেহেলগামতো চৰকাৰে ৰচিছে ভয়ংকৰ ষড়যন্ত্ৰ নিহতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিপৰীতে পাকিস্তানৰ পক্ষ ললে বিধায়ক আমিনুল ইছলামে পেহেলগামত হোৱা নাৰকীয় ঘটনাক লৈ মিথ্যাচাৰ ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰুজু কৰা হৈছে গোচৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম আন এটা গুৰুত্বপূৰ্ণ খবৰ যোগী আদিত্যনাথৰ গৰ্জন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰত বিৰোধী সন্ত্ৰাসবাদীক ঘোষণা যোগী আদিত্যনাথৰ কোনো কাৰণতে হাৰি যাব নোৱাৰিব কাশ্মীৰ কাণ্ডৰ সন্ত্ৰাসবাদীসকল পহেলগামৰ বৰ্বৰ ঘটনাক লৈ গৰজি উঠিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ সমগ্ৰ বিশ্বই গৰিহণা দিছে কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৰ সংসাৰক লৈ পত্নীৰ সন্মুখতেই স্বামীক হত্যা কৰিব হেয়া আমি মানি ল'ব নোৱাৰিম সভ্য সমাজত কেতিয়াও সংঘটিত নহয় এনে ঘটনা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰ্জন যোগীৰ বিশেষকৈ এনে ঘটনা মুঠেই গ্ৰহণযোগ্য নহয় ভাৰতবৰ্ষত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আদিত্যনাথৰ গৰ্জন সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন যোগী আদিত্যনাথৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰত বিৰোধী সন্ত্ৰাসবাদী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ পেহেলগাম ঘটনাৰ প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল CRPF জোৱান জান্টু আলী পেহেলগাম
সন্ত্ৰাসবাদীৰ সেই ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ গৈছিল ভাৰতীয় সেনাৰ এটি দল আৰু তাতেই শ্বহীদ হ'ল সেনা জোৱান 28 নিৰীহৰ প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ জান্টু আলী উধামপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে জান্টু আলী আছিল ভাৰতীয় সেনাৰ এগৰাকী সাহসী জোৱান উধামপুৰৰ বসন্তগড় অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা যোৱা নিশাৰে পৰা অভিযানত নামি পৰিছিল ভাৰতীয় সেনাসহ জান্টু আলী বীৰ শ্বহীদ জান্টু আলীক দেশবাসীয়ে দিছে এতিয়া সেলুট 28 নিৰীহৰ প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল জান্টু আলী নামৰ ভাৰতীয় সেনা জোৱান পৰৱৰ্তী খবৰ পেহেলগামত মৃত্যুৰে যুঁজিছিল পৰ্যটকে আল্লাহৰ দূত হৈ আকিছিল দুজন মুছলমান যুৱক সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুৰ যন্ত্ৰণাত ছটফটাইছিল কেইবাজনো পৰ্যটকে সেই সময়তেই মানৱতাৰ নিদৰ্শন দেখুৱাই দূত হিচাপে থিয় দিছিল দুই মুছলমান যুৱক 28 জনৰ মৃত্যুৰ বিপৰীতে 20তকৈও অধিক পৰ্যটক আহত হৈছিল গুৰুতৰভাৱে মৃত্যুৰ যন্ত্ৰণাত ছটফটোৱা সকলক ইছাদ আৰু সাজাদে আগবঢ়াইছিল সহায়ৰ হাত স্থানীয় যুৱক ইছাদ আহমেদ আৰু সাজাদ আহমেদৰ বাবে ৰক্ষা পৰিছিল বহু পৰ্যটকৰ প্ৰাণ স্থানীয় সাজাদে পিঠিত উঠাই ৰক্ষা কৰিলে পৰ্যটকৰ প্ৰাণ গুলীচালনাৰ সময় আছিল সাজাদ আন এটা গুৰুত্বপূৰ্ণ খবৰ দেশদ্ৰোহী 28 পৰ্যটকক গুলিয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে আৰু এই সন্ত্ৰাসবাদীক সহায় কৰিছিল দুই ভাৰতীয় লোকে 28 জনকৈ পৰ্যটকক গুলিয়াইছিল দুই কুলংগাৰ ভাৰতীয়ই চিনাক্ত হ'ল পেহেলগাম কাণ্ডৰ 5 দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নাম প্ৰকাশ কৰিছে ভাৰতীয় অনুসন্ধানকাৰী দলে তিনি পাকিস্তানী সন্ত্ৰাসবাদীৰ লগতে দুই স্থানীয় সন্ত্ৰাসবাদীৰ নাম পোহৰলৈ আহিছে অনন্ত নাগ জিলাৰ দুই নৰপিশাচৰ গুলিত থকা খৰকা হ'ল ভাৰতীয় দুই দেশদ্ৰোহী ক্ৰমে আদিল গুৰি আৰু এহছান তিনি পাকিস্তানী ক্ৰমে আসিফ ফাউজি সলেমান শাহ আবু তালহা পাকিস্তানীৰ লগতে একেলগে হত্যালীলা চলালে দুই ভাৰতীয়ই আদিল গুৰি আৰু এহছান 2018ত যোগ দিছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনত ভাৰতৰ ভূমিতে জন্ম হৈ ভাৰতৰ বিৰুদ্ধে নৰসংহাৰ চলালে দুই ভাৰতীয়ই আন এটা ব্ৰেকিং নিউজ দানাপানী বন্ধ পাকিস্তানলৈ পিঅ'কে ঘেৰাও ইণ্ডিয়ান আৰ্মি যুদ্ধৰ দাবমা যিকোনো মুহূৰ্তত ভাৰত পাকিস্তানৰ মাজত হ'ব পাৰে যুদ্ধ দানাপানী সকলো বন্ধ কৰিছে ভাৰতে পাকিস্তানলৈ পিঅ'কে ঘেৰাও ইণ্ডিয়ান আৰ্মিৰ পাকিস্তানৰ বিৰুদ্ধে এইসমূহ সিদ্ধান্ত ভাৰতৰ যুদ্ধৰ দাবমা হাহাকাৰ পৰিস্থিতি পাকিস্তানত আৰম্ভ হৈ গ'ল ভাৰতৰ ভয়াৱহ প্ৰত্যুত্তৰ আক্ৰমণ নিশাই অৰ্ধ শতাধিক সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতে চিনাক্ত কৰিছিল আকাশ মাৰ্গেৰে চলিল মাৰাথান অভিযান ভাৰতীয় সেনা আৰু সামৰিক শক্তিৰ তুলনাত তেনেই নগণ্য পাকিস্তান কেৱল যুদ্ধৰে নহয় সকলো দিশৰ পৰা পাকিস্তানক শাস্তি দিয়া আৰম্ভ কৰিছে ভাৰতে দেশমাতৃৰ সৌগন্ধলৈ যুঁজাৰ বাবে নামি পৰিছে ইণ্ডিয়ান আৰ্মি পৰৱৰ্তী খবৰ মছজিদৰ মাইকত ঘোষণা কৰি ওলাই আহিল মুছলমান জনতা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মছজিদৰ মাইকত ঘোষণা কৰি ওলাই আহিল মুছলমান সমাজ পেহেলগাম কাণ্ডৰ বিৰুদ্ধে মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পেহেলগামত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছতেই সমগ্ৰ ভাৰত জুৰি গৰিহণা জম্মু কাশ্মীৰৰ মুছলমানে প্ৰকাশ কৰিছে নিজৰ ক্ষোভ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অমানৱীয় কাণ্ড কৰা পাকিস্তানক শাস্তি বিহাৰ দাবী উত্থাপন জম্মু কাশ্মীৰৰ লোকৰ ভয়ংকৰ সংহাৰ চলোৱা পিছত জ্বলি উঠিছে কাশ্মীৰ মুছলমান লোকসকলেও প্ৰকাশ কৰিছে নিজৰ আক্ৰোশ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মছজিদৰ মাইকত ঘোষণা কৰি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ একশন মুডত এতিয়া ভাৰত চৰকাৰ যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰাৰ পণ লৈছে ভাৰত চৰকাৰে ভাৰতত পাকিস্তানত চৰকাৰৰ এক্স একাউণ্ট ব্লক কৰা হৈছে ইয়াৰ পিছতে হাহাকাৰ লাগিছে পাকিস্তান চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে ভাৰতৰ একশন মুড দেখি এতিয়া ভয়ত কঁপিছে পাকিস্তান ইতিমধ্যে কেইবাটাও পাক সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই বন্ধ কৰি দিছে সিন্ধু নদীৰ পানী ভাৰতে মুঠতে সকলো ধৰণৰ সুবিধা বন্ধ কৰি দিছে মৰুভূমিৰ আশংকাত ভুগিছে এতিয়া সমগ্ৰ পাকিস্তান একশন মুডত এতিয়া ভাৰত চৰকাৰ পাকিস্তানৰ বিৰুদ্ধে মুঠতে একশন আৰম্ভ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা 1000ৰো অধিক পাকিস্তানীক ঘেৰাও কৰিছে ভাৰতীয় সেনাই পাকিস্তানক নিশেষ কৰাৰ পণ ভাৰতীয় সেনাৰো চৰকাৰৰ সেউজ সংকেত পোৱাৰ পিছতে একশন
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে 1000ৰো অধিক নক্সালবাদীক ঘেৰাও কৰিছে ভাৰতীয় সেনাই নিহত 5 পাকিস্তানীক নিহত কৰিছে ভাৰতীয় সেনাই জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সাৰ্জিক্যাল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে কেইবাটাও পাক সন্ত্ৰাসবাদীক হত্যা ভাৰতীয় সেনাৰ 24 ঘণ্টাই পাক সন্ত্ৰাসবাদীৰ ঘাটিত নজৰ ৰাখিছে ভাৰতীয় সেনাই যিকোনো মুহূৰ্তত ঘাটি উৰুৱাই দিব ভাৰতীয় সেনাই ভাৰতে একশ্যন আৰম্ভ কৰাৰ পিছতে এতিয়া আজি ভাৰত এৰিছে পাকিস্তানী নাগৰিকে ভাৰত চৰকাৰৰ একশ্যনৰ পিছতেই ভাৰত এৰিছে পাকিস্তানীয়ে আটাৰী ৱাঘা সীমান্তৰে পাকিস্তানলৈ উভতিছে পাকিস্তানী নাগৰিকক ভাৰত এৰিবলৈ সময়সীমা বান্ধি দিছিল চৰকাৰে সাৰ্ক ভিসাৰে ভাৰতত প্ৰৱেশ কৰা সকলক দিয়া হৈছিল 48 ঘণ্টাৰ সময়সীমা 1 মেৰ ভিতৰত আটাৰী সীমান্তৰে প্ৰৱেশ কৰা সকলকো দিয়া হৈছিল ভাৰত এৰাৰ নিৰ্দেশ পাকিস্তানী নাগৰিকৰ সকলো ভিসা বন্ধ কৰিছিল ভাৰত চৰকাৰে বন্ধ কৰি দিয়া হৈছিল আটাৰী চেক বৰ্ডাৰো ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত দিল্লীত প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত পাকিস্তানৰ বিৰুদ্ধে